নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। হাতত মাত্ৰ কেইটামান দিন। 31 ডিচেম্বৰৰ পূৰ্বে কৃষকে কৰিব লাগিব এই কেইটা কাম। নষ্ট হৈ যোৱা খেতিৰ ক্ষতিপূৰণ লাভ কৰিব কৃষকে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰিব লাগিব আপোনাৰ খেতি। 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব বীমা। বেংক, অনলাইন জমা সেৱা, কেন্দ্ৰীয় আদিৰ জৰিয়তে কৰিব পাৰিব বীমা। বীমা কৰিবলৈ কৃষকৰ আধাৰ কাৰ্ড, মোবাইল নম্বৰ, বেংক পাছবুক থাকিব লাগিব। এইসমূহৰ নথিৰ সৈতে কৃষকৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব। অধিক তথ্য জানিবলৈ মুকলি কৰিছে হেল্পলাইন নম্বৰ। এই নম্বৰটো হৈছে 180023371115। আজিৰ পৰৱৰ্তী খবৰ, আগন্তুক উৎসৱ পাৰ্বণত সাৱধান হওক আপুনি। দেশত কৰোনাৰ নতুন প্ৰকাৰে প্ৰৱেশ কৰিছে। কৰোনাৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তিত ভাৰত চৰকাৰ। প্ৰতিখন ৰাজ্যলৈ সাৱধানবাণী ভাৰত চৰকাৰৰ। আহিবলগীয়া উৎসৱ পাৰ্বণৰ বাবে জাৰি হ'ব পাৰে SOP। নতুন ভেৰিয়েণ্টত আক্ৰান্ত 5জন ৰোগীৰ মৃত্যু। জনতাৰ সুৰক্ষাৰ বাবে ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা। অসম চৰকাৰকো নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ কৰোনাৰ আক্ৰান্ত কেইবাজন লোক। ICMR প্ৰকাশ কৰিছে উদ্বেগজনক তথ্য। আজিৰ পৰৱৰ্তী খবৰ, লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৰ্মত নিয়োজিত ব্যক্তিক চৰকাৰে দিব 3 লাখকৈ টকা। 18টা ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিক চৰকাৰে দিব এই ধন। কৰিমগঞ্জত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। প্ৰতিটো ব্লকতে কৰিব পাৰিব এই আবেদন। কৰিমগঞ্জ জিলাত 4023 গৰাকী প্ৰাৰ্থীয়ে কৰিছে আবেদন। বিশ্বকৰ্মা আঁচনিৰ অধীনত চৰকাৰে আগবঢ়াব এই ধন। শীঘ্ৰেই আপোনাৰ জিলাতো আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। সাজু কৰক নথিপত্ৰ। কোনে কোনে লাভ কৰিব এই ধন? মুঠ 18টা ব্যৱসায়ৰ সৈতে জড়িত থকা লোকে আবেদন কৰিব পাৰিব। কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, ষ্টন কাৰবাৰ, সোণাৰী, কুমাৰ, মুচিয়াৰ, নাপিত, দৰ্জী, ৰাজমিস্ত্ৰী, ঝাৰু নিৰ্মাতা এইসকলে লাভ কৰিব এই ধন। PM বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই ধন। দক্ষতাক সন্মান জনোৱা অৰ্থে প্ৰতিগৰাকী যুৱক যুৱতীলৈ দিয়া হ'ব 3 লাখকৈ টকা। এই আবেদনৰ বাবে কি কি যোগ্যতা লাগিব? আবেদনকাৰীৰ বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব। পৰিয়ালৰ এজন সদস্যহে লাভ কৰিব এই সুবিধা। 18টা নিৰ্দিষ্ট ব্যৱসায়ৰ যিকোনো এটাত নিয়োজিত হ'ব লাগিব। চৰকাৰী চাকৰিয়ালে নাপাব এই সুবিধা। কি কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড, আধাৰ লিংক মোবাইল নম্বৰ, বেংক পাছবুক, নথিপত্ৰ, ৰেচন কাৰ্ড। কেনেকৈ কৰিব আবেদন? আবেদনকাৰীয়ে CSCৰ জৰিয়তে বা গাঁও পৰ্যায়ৰ উদ্যোগীৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। আবেদনকাৰীয়ে PM বিশ্বকৰ্মা পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আবেদন।